নমস্কাৰ ষ্টুডেণ্ট, আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণী অষ্টম অধ্যায়নৰ অনুশীলনী 8.1 পৰা। আৰু যদি তুমি মোৰ চেনেলত নতুন হয় প্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। তো চাবা আগৰ ভিডিঅ' কেইটাত 1 আৰু 2টো আলোচনা কৰাইছে, তেতিয়া 3 নম্বৰটো চাবা। যদি sin a = 3/4 হয় তেন্তে cos a আৰু tan a উলিয়াব দিছে। তো নিশ্চয় ভিডিঅ'খিনি স্কিপ নকৰাকৈ চাই থাকিবা আৰু একেবাৰে ইজি নিয়মত আলোচনা কৰা হ'ব। তো ফাৰ্ষ্ট ধৰিব লাগিব, যেহেতু তেওঁলোকে দিয়া নাই ত্ৰিভুজটো ধৰিবা। লেট ধৰা হ'ল এ বি চি এটা সমকোণী ত্ৰিভুজ। তো যদি বিটো চাবা, ইয়াত কিন্তু 90 ডিগ্ৰী হৈ আছে ন। চাবা যিহেতু এৰ কথা কৈছে tan a cos a, তো চাবা ইয়াত লিখিবা য'ত এংগল বি ইকুৱেল 90 ডিগ্ৰী। এইখিনি নিশ্চয় বুজি পাইছা। তাৰপিছত চাবা তেওঁলোকে দি দিছে, গিভেন দিবা। গিভেন দিয়া আছে তোমাৰ sin a = 3/4। এইখিনি নিশ্চয় বুজি পাইছা। তাৰপিছত চাবা তোমালোকে যিহেতু সাইন দিছে ন, মই সাইনৰ এটা শ্বৰ্ট নিয়ম শিকাইছিলোঁ সূত্ৰত, যে সাইন মানে চালক, চা মানে সাইন। এতিয়া সাইনৰ কি ভেলুৰ কথা কৈছে, এ দিছে, এ লিখিবা। এতিয়া চাবা ল মানে এই ল মানে লম্ব আৰু ক মানে কৰ্ণ। তো চাবা ইয়াত এটো ল'লে লম্ব কি হৈ আছে, বি চি। নিশ্চয় গম পাইছে বি চি লম্ব হৈ আছে, আৰু কৰ্ণটো কৰ্ণই হয়, ইয়াত কোনো ধৰণৰ কথা নাই। কৰ্ণ কি হ'ব, এ চি। নিশ্চয় এইখিনি ক্লিয়াৰ হৈছে। ইয়াত লিখিবা যে এতেকে sin a = কি হ'ব, লম্ব কি হৈছে, বি চি বাই কৰ্ণ এ চি = 3/4। এইখিনি নিশ্চয় বুজি পাইছা। তাৰপিছত চাবা বি চি লিখিবা, বি চি = 3k আৰু এ চি = 4k। ঠিক আছে, য'ত লিখি দিবা য'ত k এটা ধনাত্মক সংখ্যা। নিশ্চয় এইখিনি বস্তু বুজি পাইছা। এতিয়া চাবা আমি বি চি পালোঁ ন, বি চি কিমান পাইছা, 3k, আৰু এ চি কিমান, 4k। এতিয়া চাবা আমি ইয়াতে এ বি বাহুৰ ভেলু নাই। এতিয়া এ বি যদি ভেলু নাই, এই ত্ৰিভুজৰ পৰা আমি cos a আৰু tan a উলিয়াব নোৱাৰিম। তো আমি প্ৰথমে এ বিটো ওলাই ল'ম। তো চাবা এইটো কি ত্ৰিভুজ হয়, এ বি চি এটা সমকোণী ত্ৰিভুজ হয়। তো সমকোণী ত্ৰিভুজত আমাৰ পাইথাগোৰাছৰ সূত্ৰ কাম খাটিব, নিশ্চয় গম পোৱা। এইখিনি পাইথাগোৰাছৰ সূত্ৰ আমি লগাই দিম ইয়াত। চাবা এতেকে ত্ৰিভুজ এ বি চিৰ পৰা, ত্ৰিভুজ এ বি চিৰ পৰা যেহেতু পাইথাগোৰাছত কৰ্ণ হয়, কৰ্ণ কি আছে, এ চি স্কুৱেৰ লম্ব বি চি স্কুৱেৰ যোগ ভূমি হৈ আছে এ বি স্কুৱেৰ। এতিয়া এ চি কিমান আছে, এ চি আছে, বি চি আছে নাই, এ বিক বাহিৰত আনিবা। এ বি নাই ন, এ বিক আনিলা, তাৰপিছত তুমি এ চি ইয়াত সোমাই দিবা আৰু মাইনাছ বি চি স্কুৱেৰ। তো ইয়াত কনফিউজ কোনোবাই হ'ব পাৰে যে বি চি ইয়াতে থাকিব লাগে, ইফালে কি হৈছে, যিহেতু এ চিটো কৰ্ণ হয় সেইকাৰণে ইয়াত ৰাখিব লাগিব, নহ'লে আকৌ বিয়োগ কৰিলে মাইনাছত এনচাৰ পাম। যে চাবা এ বি স্কুৱেৰ, এ চি মানে আমি কিমান পাইছোঁ, চাবা ইয়াত এ চি মানে কিমান পাইছা, 4k লিখি দিবা, 4k স্কুৱেৰ মাইনাছ বি চি মানে 3k স্কুৱেৰ। নিশ্চয় এইখিনি বস্তু বুজি পাইছা। তাৰপিছত চাবা এই এ বি স্কুৱেৰ 4 4 গুণ 16, k স্কুৱেৰ হ'ব মাইনাছ 3 3 গুণ 9 লগত k স্কুৱেৰ। নিশ্চয় এইখিনি বস্তু বুজি পাইছা তোমালোকে। তাৰপিছত চাবা এ বি স্কুৱেৰ ইকুৱেল, যদি আমি 16ৰ পৰা 9 বিয়োগ কৰিম কিমান থাকিব, 7 লগত k স্কুৱেৰ। নিশ্চয় এইখিনি বস্তু বুজি পাইছা। এতিয়া এ বি লিখিবা, স্কুৱেৰটো ইফালে দি দিয়া, স্কুৱেৰ দিলে কি হ'ব, 7k স্কুৱেৰ। এতিয়া এ বি, এতিয়া চাবা হাতৰ বৰ্গমূল নাই ন, হাতৰ ৰুট থাকিবই, হাতৰ বৰ্গমূল নাই, কিন্তু কেৰ এই স্কুৱেৰটো এই ৰুটটো আমি কাটিব পাৰিম। কিন্তু কাৰোবাৰ প্ৰব্লেম হ'ব পাৰিব যে স্কুৱেৰটো আমি ৰুটটো কাটিয়ে দিলোঁ, কিন্তু তথাপিও ৰুট ইয়াত কিয় থাকিব। তো চাবা এইটো কেৰ স্কুৱেৰ আৰু ৰুটটো কাটিলোঁ, কিন্তু 7ৰ কাটা নাই, 7ৰ বৰ্গমূলে আমাৰ পোৱা নাই। তো নিশ্চয় এইখিনি বস্তু বুজি পাইছা। এতিয়া আমি এ বিটো কিমান পালোঁ, 7 √7k। তো চাবা এ বিটো ইয়াত লিখি ল'ব লাগিলে
√7k এইখিনি নিশ্চয় বুজি পাইছা এতিয়া আমাক লাগে কি চাবা আমাক লাগে কি উলিয়াব কি দিছে এইটো চাবা হা তো এটাকে লিখিবা এটাকে আমাক উলিয়াব দিছে তোমাৰ cos a তো চাবা cos এর এটা সূত্র মই তোমালোকক শর্টকে শিকাইছিলো নিশ্চয় বুজি পাইছা cos মানে তোমালোকৰ শর্ট এটা নিয়ম কি আছিল কভুক ক মানে cos এর ধৰিবা তাৰপিছত ভূ মানে ভূমি আৰু ক মানে কৰ্ণ এতিয়া চাবা যদি আমি a লও ন a লব দিছে ইয়াত cos a চাবা ইয়াত এটা আহি যাবা a যদি লও আমি a যদি লও ভূমি কি হৈ আছে ab আৰু কৰ্ণ কি হৈ আছে ac ইয়াত লিখিবা ভূমি কি হ'ব ab আৰু কৰ্ণ ac ইখিনি ক্লিয়াৰ আছে তাৰ পিছত আৰু এটা উলিয়াব দিছে তোমালোকক tan a তো এইটো মই লিখি দি আছো ইয়াত tan a আমি কেনেকা লিখো তেলভূ তে মানে tan কি a লিখিলা এই ল মানে লম্ব ভূ মানে ভূমি নিশ্চয় বুজি পাইছা এতিয়া tan এর কথা কৈছে না tan এ ইয়াত আহা a আমি যদি এটু ল লম্ব কি হৈছে bc ভূমি কি হৈছে ab দেখিবা লম্ব কি হৈছে bc ভূমি কি হৈছে ab নিশ্চয় এখানে ক্লিয়ার আছে ইয়াত লিখিবা cos a ললে আমি জানো কভুক ভূমি এ যদি লোৱা এর ভূমি কি হ'ব ab আৰু ক মানে কৰ্ণ ac হ'ব কৰ্ণ ইয়াত লিখিবা ডাইৰেক্ট যে ab বাই ac নিশ্চয় এখিনি বস্তু বুজি পাইছা এতিয়া চাবা ab আমি কিমান পাইছো এটো আমি বহাই দিও ইয়াত যে চাবা ab তুমি কিমান পাইছা √7k ইয়াত √7 লগত কে বহাই দিবা তাৰপিছত ac আমি ac কিমান পাইছো ইয়াত চাবা ac কিমান আছে 4k ইয়াত বহাই দিবা 4k এতিয়া যদি k আমি ক্যান্সেল কৰো k ক্যান্সেল কৰিলে আমাৰ কিমান থাকিব √7/4 এটা ক্লিয়াৰ হল ন তাৰপিছত চাবা এতিয়া তাৰ পিছত আমাক কৈছে tan a চাবা tan a এতিয়া tan a যদি ধৰিম আমি জানো তেলভূ তে মানে tan ল মানে লম্ব a যদি লোৱা লম্ব কি হ'ব চাবা bc আকো ভূমি কি হ'ব ab নিশ্চয় বুজি পাইছা এটা লিখিবা তোমাৰ bc লম্ব আৰু ভূমিটো হৈ আছে ab এতিয়া চাবা bc আমি কিমান পাইছো bc আমি পাইছো 3k আৰু ab পাইছো √7k এটা যদি আমি k কাটো কিমান পাম 3/√7 ইখিনিয়ে তো চাবা 4 নম্বৰটো দিয়া আছে যে 15 cot a equal 8 তেন্তে sin a আৰু sec a উলিওৱা তো এনেকুৱা কোশ্চেন চাই ভয় নাখাবা একেবাৰে মই ইজি নিয়মত আলোচনা কৰি দিম আৰু যদি বুজি পোৱাত কিবা অসুবিধা হয় কমেন্ট বক্সত মোক জনাবা মই আৰু সহজ নিয়মত আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু যদি বুজি পোৱা বা নোপোৱা তথাপি মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা কি আমি এটা ত্ৰিভুজ লব লাগিব ত্ৰিভুজ নোহাকৈ আমি কৰিব নোৱাৰিম তো ফাৰ্স্ট কি কৰিবা abc এটা সমকোণী ত্ৰিভুজ লবা এটো কিন্তু তেওঁলোকে দিয়া নাই সেইকাৰণে লেট দিব লাগিব যে ধৰা হল abc এটা সমকোণী ত্ৰিভুজ যত এংগল b টো 90 ডিগ্ৰী হয় নিশ্চয় এখিনি বস্তু ক্লিয়াৰ আছে তাৰ পিছত তেওঁলোকে যি দিছে আমি হিখিনি আলোচনা কৰিম চাবা ইয়াত তেওঁলোকে দিছে কি একে গিভেন দিবা গিভেন দিয়া আছে 15 cot a equal 8 তেনেকা কোশ্চেন চাই ভয় নাখাবা খুব ইজি নিয়মত ডিসকাস কৰা হ'ব চাবা তাৰপিছত আমি যদি আমাক লাগে কি cot a ন আমাক 15 ৰ প্ৰয়োজন আমি যদি cot a ইয়াত ৰাখো যে cot a চাবা equal 18 ইয়াত পূৰণ হৈছে ইফালে আহিলে কি হ'ব হৰণ হ'ব ইয়াত কি হ'ব 15 হৈ যাব নিশ্চয় এখিনি বস্তু বুজি পাইছা এতিয়া আমি cot কাৰ বিপৰীত হয় tan ৰ কথা মনত ৰাখিবা cot to কাৰ বিপৰীত tan ৰ তো আমি কি পাইছিলো তেলভূ যদি তেলভূ tan ৰ হয় tan ৰ যদি tan ইকুৱেল যদি লম্ব বাই ভূমি হয় তেনে হলে cot কি হ'ব ভূমি বাই লম্ব হ'ব নিশ্চয় ভূমি বাই লম্ব ইখিনি নিশ্চয় বুজি পাইছা তে চাবা cot কিহৰ কথা কৈছে a ন cot a তে চাবা cot a আমি cot a যদি চাম
এতিয়া আমাৰ কট এটো ৰাখিবা এনেকুৱা হা ৰাখি তুমি চাবা কি বিচাৰিছে ভূমি যে যদি আমি এটো লম এৰ ভূমি কি হ'ব এ বি এ হ'ব নিশ্চয় এ বি লিখিবা তাৰ পিছত কি হ'ব লম্ব এতিয়া এ যদি কোনটো ৰাখো আমি লম্ব কি হৈ আছে বি সি ডাইৰেক্ট ইয়াত বি সি লিখিবা নিশ্চয় এইখিনি বস্তু ক্লিয়াৰ হৈছে বুজাত তাৰ পিছত চাবা ইয়াত ডাইৰেক্ট লিখিবা যে এটাকে cot a ইকুৱেল cot a আমাৰ কি লাগে ভূমি বাই লম্ব এ বি হৈ আছে ভূমি এ বি লম্ব হৈ আছে বি সি তো এ বিৰ ভ্যালু কিমান আছে চাবা ইয়াত যেটো দি দিছে না 18/15 নিচে ক্লিয়াৰ আছে ইয়াত লিখিবা এ বি আমি কিমান পাম 8k আৰু বি সি কিমান হ'ব 15k যত ধৰি লবা যত কে এটা ধনাত্মক সংখ্যা নিশ্চয় এখানে বস্তু ক্লিয়াৰ আছে ধনাত্মক সংখ্যা এটা চাবা এটা এটা কাম কৰিবা ইয়াত চাবা এ বি টু পাইছা তোমালোকে কিমান 8k তাৰ পিছত তুমি বি সি পাইছা 15k এখানে নিশ্চয় ক্লিয়াৰ আছে এতিয়া চাবা ত্ৰিভুজত কি নাই এসি ভ্যালু নাই এসি আমাৰ কি ত্ৰিভুজ এবিসি এটা সমকোণী ত্ৰিভুজ আমি পাইথাগোৰাছ সূত্ৰ মতে কৰিব পাৰিম কোনো টেনচন নাই চাবা এটাকে ত্রিভুজ এ বি সির পৰা ত্রিভুজ এ বি সির পৰা আমি জানো পাইথাগোৰাছ সূত্ৰত কি লাগে কৰ্ণ কি হৈ আছে ইয়াত চাবা এ বি টু এসি টু কৰ্ণ হৈ আছে এসি স্কয়ার লম্ব বি সি স্কয়ার যোগ ভূমি এ বি স্কয়ার চাবা এসি ভ্যালু নাই ন এসিৰ ভ্যালু নাই তে এসি ইয়াতে ৰাখিবা এসি কত লৈ যোৱাৰ প্ৰয়োজন নাই বি সি চাবা ন বি সি কিমান আছে 15k হোল স্কয়ার প্লাস এ বি টু 8k হোল স্কয়ার এইখিনি নিশ্চয় ক্লিয়াৰ আছে এতিয়া বৰ্গমূল নিশ্চয় তোমালোকে এইবিলাক সৰুৰ পৰাই পঢ়ি আহিছা 15 পূৰণ কৰিলে কিমান হ'ব ডাইৰেক্ট লিখিবা 5k স্কয়ার প্লাস 8 গুণ 64k স্কয়ার তে চাবা এসি2 রাখা এসি2 তে চাবা k স্কয়ার দুটাটো আছে নিশ্চয় যোগ হ'ব k স্কয়ার ইয়াত ৰাখি লোৱা তে যোগ কৰা 5 আৰু 4 এ 9 ঠিক আছে 2 আৰু 6 এ 8 তাৰপিছত 2 আছে ইয়াত 9 ন 2 লিখিবা এতিয়া আমাক যেটো স্কয়াৰত নালাগে তে যদি স্কয়াৰত নালাগে স্কয়াৰটো ইয়াক দি দিয়া দিলে কি হ'ব ৰুট হ'ব 289k স্কয়াৰ এতে চাবাচোন যে এ 289 ৰ বৰ্গমূল আছে নেকি নিশ্চয় আছে নিশ্চয় বৰ্গমূল আছে কিমান হয় 17 বুজি পাইছা 17 হয় লগত কে হ'ব খালি ইয়াৰ স্কয়াৰ ৰুটটো কেনসেল হৈ যাব ঠিক আছে 17 আমি যদি পূৰণ কৰো 289 হ'ব এইখিনি নিশ্চয় ক্লিয়াৰ আছে এতিয়া আমাক কোশ্চেনত কি কৈছে এইটো ওলাবা কোশ্চেনত তোমাক কৈছে এটাকে আমাক কোশ্চেনত ওলাব দিছে sin a 1 নম্বৰ 2 নম্বৰত কৈছে sec একেবাৰে ইজি নিয়ম কোনো ভয় খোৱাৰ কথা নাই চাবা sin এৰ সূত্ৰ কি আছিল চালক ডাইৰেক্ট চালক সা মানে sin কিহৰ এৰ ভ্যালু কৈছে এতিয়া ল মানে লম্ব ক মানে কৰ্ণ ক্লিয়াৰ আছে এতিয়া sin এ চিত্ৰত আহি যাবা sin এ এর কথা কৈছে ন sin এর আমাৰ কি আছিল সূত্ৰ লম্ব কি হ'ব বিসি কৰ্ণ কি হ'ব এসি ডাইৰেক্ট ইয়াত লিখিবা কি হ'ব বিসি আৰু কৰ্ণ হ'ব এসি তাৰপিছত আৰু এটা কথা কৈছে কি sec এ চাবা sec এ ন এই sec এ কাৰ বিপৰীত হয় এটো মনত ৰাখিবা cos এৰ বিপৰীত হয় তো cos এ আমি কি পাইছিলো cos এ নিশ্চয় মনত আছে কভুক কি পাইছিলো কভুক তে ক মানে তে চাবা কভুক আছিল তোমাৰ এনেকুৱা cos এটা যেটো এর কথা কৈছে দিবা এতিয়া ভূ মানে ভূমি আৰু ক মানে কৰ্ণ এইখিনি নিশ্চয় আছে যদি cos এ এনেকুৱা হয় ভূমি বাই কৰ্ণ তেনে হলে কিন্তু sec এ কি হ'ব জানা ইয়াৰ বিপৰীত হ'ব ডাইৰেক্ট ইয়াৰ বিপৰীত লিখিবা কি হ'ব কৰ্ণ বাই ভূমি
কৰ্ণ বাই ভূমি নিশ্চয় বুজি পাইছা সেকে কি হ'ব কছৰ বিপৰীত হ'ব যদি কছ ভূমি বাই কৰ্ণ হয় তেনে সে কি হ'ব কৰ্ণ বাই ভূমি তো লাহে সে চিত্ৰত আহিবা হা এ চাবা কৰ্ণ কি হৈ আছে এসি নিশ্চয় চাইছা কৰ্ণ এসি হৈ আছে তাৰপিছত ভূমি কি হৈ আছে এ যদি ল এ বি এ হৈ আছে ভূমি নিশ্চয় বুজি পাইছা কৰ্ণ কি হৈ আছে তোমাৰ এসি আৰু ভূমি হৈ আছে এ বি নিশ্চয় এখিনি ক্লিয়াৰ আছে এতিয়া ইয়াত বহাই দিয়া সাইনে আমি কি পাইছিলো সাইনে আমি পাইছিলো লম্ব কি আছিল বিসি আৰু কৰ্ণ এসি এই বিসি বাই এসি তে ভ্যালুখিনি চাবা বিসি কিমান পাইছা বিসি ইয়াত পাইছা ন 15k বহাই দিবা 15k আৰু এসি টু ইয়া পাইছা 17k ঠিক আছে কে কাটি দিয়া কিমান থাকিব 15/17 এটা হল ন তাৰপিছত সেকে এটা আহিবা সেকে আমি যেহেতু জানো কছৰ বিপৰীত হয় কস এৰ বিপৰীত হলে কি হ'ব কৰ্ণ বাই ভূমি কৰ্ণ কি হৈ আছে এসি ভূমি কি হৈ আছে এবি সব ইয়াত লিখিবা কি হ'ব এসি আৰু ভূমি এবি এসি ভ্যালু কিমান পাইছা 17k আৰু এবিৰ ভ্যালুটো তোমালোকে পাইছা 8k কে কাটিলে কি হ'ব 17/8 নিশ্চয় ক্লিয়াৰ আছে যদি ভিডিওখিনি চাই ভাল লাগিছে শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা যদি বুজাত কিবা অসুবিধা পাবা কমেন্ট বক্সত জনাবা কিন্তু ধন্যবাদ